ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড পুৱাই সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে জাহ গ'ল ৬টাকৈ বাসগৃহ সহ বহু লক্ষ টকা সা সম্পত্তি আৰু ডিব্ৰুগড় গেহেম বজাৰ ধুবিপতিত সংঘটিত হয় এই অগ্নিকাণ্ড ৰবীন দাস নামৰ ব্যক্তি এগৰাকী বাসগৃহৰ পৰাই এই অগ্নিকাণ্ড সূত্ৰপাত হয় আৰু তাৰ পাছতে নিমিষতে অগ্নিকাণ্ডই ৬টাকৈ ঘৰ ভস্মীভূত কৰে আৰু ৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছতে জুইয়ে বিধ্বংসী ৰূপ লয় সমগ্ৰ অঞ্চলতে আৰু ইয়াৰ ফলত পিণ্টু মেধি নয়ন উপাধ্যায় বীৰেন্দ্ৰনাথ আৰু নাগেন্দ্ৰ নামৰ লোককেইজনৰ বাসগৃহ কেইটা ভস্মীভূত হয় ৰবীন্দ্ৰ দত্ত নামৰ লোকজনৰ বাসগৃহৰ পৰা জুই সূত্ৰপাত হয় যদিও জুই লগাৰ কাৰণ জানিব পৰা হোৱা নাই অৱশ্যে ইফালে ৰান্ধনী ঘৰৰ পৰা এই জুই সূত্ৰপাত হয় বুলি অনুমান কৰা হৈছে আৰু পুৱাৰ ভাগতে বহু চেষ্টাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ৫খনকৈ অগ্নি নিৰ্বাপক বাহিনী গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰু পুৱাতে সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও বাসগৃহ কেইটাৰ সকলো সা সম্পত্তি জুইত জাহ যায় আজি আমাৰ এই গেহেম বজাৰৰ ধুবিপতি অঞ্চলত ৰবীন দত্ত আৰু জিতেন দত্ত বুলি দুজন ব্যক্তিৰ ঘৰত আৰু তেখেতৰ লগত সংলগ্ন ভাড়াঘৰ হিচাপে প্ৰায় ৩-৪টা ঘৰ এতিয়াও আমি ঠাৱৰ কৰিব পৰা নাই আজি সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে আমি ফায়াৰ ব্ৰিগেডৰ দ্বাৰা প্ৰায় ৪-৫খন ফায়াৰ ব্ৰিগেডৰ দ্বাৰা আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু আমাৰ গাড়ী সোমোৱাব পৰা আমাৰ জেগা আছে মানুহৰ কোনো একো ক্ষতি হোৱা নাই কিন্তু সম্পত্তি যথেষ্ট লোকচান হৈছে তাৰ কাৰণে আমি নেক্সট যি ধৰণে পৰা যায় আমি ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰিম নিউজ এক্স ৰিপৰ্ট RVTV